হেল্ল' ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টোত কিছু ইম্পৰ্টেণ্ট মাল্টিপল চইচ কুৱেশ্যন আনচাৰ আলোচনা কৰিবলৈ গৈ আছোঁ আমান্দা নামৰ পয়েমটোৰ পৰা। তো কুৱেশ্যনবোৰ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ পৰা বহুতেই ইম্পৰ্টেণ্ট হ'ব। তো উইদাউট এনি ফাৰ্দাৰ ডিলে লেটছ বিগিন। নম্বৰ 1 কুৱেশ্যনটো আছিল হু ৱাজ আমান্দা। আমান্দা কোন আছিল? তো আনচাৰ কি হ'ব? আমান্দা ৱাজ এ স্কুল গোয়িং গাৰ্ল, মানে স্কুলত যোৱা এজনী ছোৱালী। তো নেক্সট কুৱেশ্যন আছিল হাউ ইজ চাইলেন্স ডিছক্ৰাইবড। চাইলেন্স মানে শব্দটো যে আছে কবিতাটোত, তো চাইলেন্সক কেনেকৈ ডিছক্ৰাইব কৰা হৈছে? তো আনচাৰ কি হ'ব? চাইলেন্স ইজ গল্ডেন। ঠিক আছে। নেক্সট কুৱেশ্যন কি আছিল হোৱাট ডাজ আমান্দা উইচ টু ডু ইন দ্য চি। আমান্দা মানে চি মানে সাগৰত কি কৰিব বিচাৰিছিল? তো আনচাৰ কি হ'ব? ৱাজ ছফ্ট মুভিং ৱেভছ, মানে এই সাগৰৰ ঢৌবোৰ দেখিব বিচাৰিছিল। ঠিক আছে। নেক্সট কি হ'ব? হাউ শ্বুড আমান্দা চিট। আমান্দা কেনেকৈ মানে বহিব লাগিছিল? তো আনচাৰ কি হ'ব? ষ্ট্ৰেট মানে চিধা হৈ। নেক্সট কি আছিল? শ্বি ইজ বিং ইনষ্ট্ৰাক্টেড টু। আমান্দাক কি কৰা হৈছিল? ইনষ্ট্ৰাক্টেড কৰা হৈছিল, আদেশ দিয়া হৈছিল। কি কৰিবলৈ আদেশ দিয়া হৈছিল? ক্লিন হাৰ ৰুম এণ্ড শ্বুজ। আমান্দাৰ মানে ৰুমটো ক্লিন কৰিবলৈ, লগতে শ্বুজটো ক্লিন কৰিবলৈ কৈছিল। কোনে কৈছিল? তাইৰ মাকে most probably. Okay. Next question কি আছিল? What should Amanda not to her shoulders? Amanda কি কৰিব নালাগিছিল? তো হান্স হাৰ shoulders. Shoulders লগত কি কৰিব নালাগিছিল? হান্স মানে এই বেকা হৈ যে বহে এইটোক হান্স বুলি কোৱা হয়। তো বেকা কৰিব নালাগিছিল শোল্ডাৰটোক। ঠিক আছে। নেক্সট কুৱেশ্যন কি আছিল? হোৱাট কুড আমান্দা ডু ইফ শ্বি ৱেৰ এ মাৰমেড। আমান্দা যদি মাৰমেড হ'লহেঁতেন তো আমান্দাই কি কৰিলেহেঁতেন? তো আনচাৰ কি হ'ব? অল অফ দ্য এবভ হ'ব, মানে ওপৰৰ দুটাই। তো কি আছিল? বি ইন দ্য গ্ৰীণ চি। তাই মানে কি কৰিব? গ্ৰীণ চিত থাকিলেহেঁতেন, সাগৰত থাকিলেহেঁতেন, সেউজীয়া সাগৰত। আৰু এটা কি? লিড এ ৰিলেক্সিং লাইফ, আৰু এটা শান্ত মানে জীৱন যাপন কৰিলেহেঁতেন। নেক্সট কি হ'ব? হোৱাট ডাজ আমান্দা উইচ টু ডু ইন দ্য চি। আমান্দা মানে কি কৰিব বিচাৰিছিল? এইটো কুৱেশ্যন ৰিপিট হৈছে। তো কি কৰিব বিচাৰিছিল? ৱাজ ছফ্ট মুভিং ৱেভছ, মানে সাগৰৰ ঢৌবোৰ দেখিব বিচাৰিছিল। তো নেক্সট কি আছিল? হু ইজ আক্সড টু ষ্টপ ছাকিং। আমান্দাক মানে ছাকিং কৰিবলৈ মানা কৰিছিল। তো কোনে মানে মানা কৰিছিল, বা কাক মানা কৰা হৈছিল? আমান্দাৰ মাকে মানা কৰিছিল, মানে এইটো কৰিব নালাগে। তো কাক মানা কৰা হৈছিল? আমান্দাক মানা কৰা হৈছিল। কোনে মানা কৰিছিল? তো তাইৰ মাকে। ঠিক আছে। নেক্সট কুৱেশ্যন হ'ব হোৱাট ৱাজ আমান্দা টু ফিনিছ। আমান্দা কি ফিনিছ কৰিব লাগে, কি সম্পূৰ্ণ কৰিব লাগে? তো আনচাৰ কি হ'ব? হাৰ হোমৱৰ্ক, তাইৰ হোমৱৰ্ক, ঘৰৰ কামবিলাক মানে কৰিব লাগে। নেক্সট কুৱেশ্যন আছিল যে আমান্দা থিংকছ ডেট শ্বি উইল নেভাৰ লেট ডাউন হাৰ। আমান্দা কি মানে তলত আহিব নিদিব? তো আনচাৰ কি হ'ব? ব্ৰাইট হেয়াৰ, তাইৰ মানে চুলিবোৰ। ঠিক আছে। নেক্সট কি আছিল? হোৱাট ডাজ দ্য স্পীকাৰ আস্ক আমান্দা নট টু ডু টু হাৰ নেলছ। আমান্দা মানে স্পীকাৰে কি তাইৰ নেলৰ লগত কি নকৰিবলৈ মানে কৈছিল, যে এইটো কৰিব নালাগে? তো কি হ'ব? বাইট ইট, কামুৰিব কৈছিল, যে এইটো কামুৰিব নালাগে, যে নেলছবোৰ নখবোৰ কামুৰিব নালাগে। তো নেক্সট কুৱেশ্যন আছিল হোৱাই শ্বুড আমান্দা নট ইট চকলেট। আমান্দাই কিয় চকলেট মানে খাব নালাগে? কাৰণ কি? আমান্দাৰ একনি আছিল। ইট কজেছ একনি, কাৰণ এইটোৰ দ্বাৰা কি হয়? একনি হয়। তো ঠিক আছে। নেক্সট কুৱেশ্যন আছিল হু ইজ দ্য পয়েট অফ দ্য পয়েম। আমান্দা নামৰ পয়েটটোৰ মানে পয়েমটোৰ পয়েট কোন হয়? কবি কোন হয়? তো আনচাৰ কি হ'ব? ৰবিন ক্লেন। ঠিক আছে। নেক্সট কুৱেশ্যন কি আছিল? হাউ ইজ চাইলেন্স ডিছক্ৰাইবড। এইটো কুৱেশ্যন মানে মেনশ্যন কৰা হৈছে অলৰেডি। চাইলেন্স কেনেকুৱা হয়? চাইলেন্স ইজ গল্ডেন। ঠিক আছে। নেক্সট কুৱেশ্যন আছিল শ্বি ইজ ইনষ্ট্ৰাক্টেড টু। তাইক মানে ইনষ্ট্ৰাক্ট কৰা হৈছিল, যে কি আদেশ কৰা হৈছিল? তো আনচাৰ কি হ'ব? চিট আপ ষ্ট্ৰেট, মানে ষ্ট্ৰেটভাৱে সি চিধা হৈ বহিবলৈ মানে কোৱা হৈছিল। তো নেক্সট কুৱেশ্যন আছিল যে হোৱাট ইজ দ্য মিনিং অফ স্লাউচিং। স্লাউচিং মানে কি? স্লাউচিং শব্দটোৰ মিনিং কি হয়? তো কি হ'ব? চিট ইন এ লেজি ৱে, মানে লেজিভাৱে বহি থকাটোক কি বুলি কোৱা হয়? স্লাউচিং বুলি কোৱা হয়। নেক্সট কুৱেশ্যন কি আছিল? হোৱাট ডাজ শ্বি পিকচাৰ হাৰ চেল্ফ এজ ইন দ্য লাষ্ট ষ্টেঞ্জা। লাষ্ট ষ্টেঞ্জাই মানে আমাদাই নিজকে কি বুলি ভাবিছিল? তো মাৰমেড, অৰফেন এইবোৰতো ছেকেণ্ড বা থাৰ্ড ষ্টেঞ্জাত, তাৰপিছত ৰেপনজেল 4 বা 5th ষ্টেঞ্জাত, কিন্তু এইবোৰ নহয়। তো নেক্সট কি আছিল? লাষ্ট ষ্টেঞ্জাত মানে তাই বহুত মুডি আছিল, তো এইটোৰ কথা কোৱা হৈছিল। তো নেক্সট কুৱেশ্যন কি আছিল? হোৱাট উইল আমান্দাজ বিহেভিয়াৰ মেক পিপল থিংক। আমান্দাৰ বিহেভিয়াৰে, মানে লাষ্ট ষ্টেঞ্জাৰ কথাই ইয়াত কোৱা হৈছে, যে আমান্দাৰ মানে ব্যৱহাৰ এনেকুৱা কৰি আছে বা এনেকুৱা মুড বনাই আছে যে মানুহে কি ক'ব, মানুহে তাইৰ বিষয়ে মানে কি ভাবিব, কি চিন্তা কৰিব,
দেখি কি মানে ভাবিব তো আনসাৰ কি হ'ব হাৰ মাদাৰ হেৰেচাৰ হয়তো তাইৰ মাকে মানে তাইক হাৰাশাস্তি কৰিছে তো এইটো হয়তো ভাবিব মানুহে তো নেক্সট কুৱেশ্যন আৰু আজিৰ বাবে লাষ্ট কুৱেশ্যনটোৱে আছিল যে দ্য চি সাগৰটো কেনেকুৱা আছিল তো আনসাৰ কি হ'ব লেংগুৱেড এণ্ড ইমাৰেল্ট সাগৰটো কেনেকুৱা আছিল লেংগুৱেড মানে ৰিলেক্সড মানে শান্ত আৰু ইমাৰেল্ট মানে গ্ৰীণ তো এইখিনি আছিল আজিৰ ভিডিঅ'ত তো বাই